জ্ঞাপন কৰিছোঁ ভগৱান বিৰচা মুণ্ডাৰ শ্ৰীচৰণত। মঞ্চত উপবিষ্ট সকলৰ লগতে আপোনালোকে ইয়াত একত্ৰিত হৈছে। আজি বিৰচা মুণ্ডা আমাৰ পিতৃস্বৰূপ কেৱল আদিবাসী সমাজৰ বাবে নহয়, সমগ্ৰ অসম তথা ভাৰতৰ সমগ্ৰ ভাৰতীয় সমাজৰ এগৰাকী প্ৰাতঃস্মৰণীয় জ্যোতিষ্ক, এগৰাকী অমৃত সন্তান, স্বাধীনতা যুঁজাৰু। তেখেত এগৰাকী ভাৰত মাতৃৰ অমৃত সন্তান, অন্যতম শ্ৰেষ্ঠ সন্তান। তেখেতৰ 150 সংখ্যক জয়ন্তীৰ দিনাখন আমি ইয়াত একত্ৰিত হৈছোহি। ইমান সুন্দৰ পৰিৱেশ, এই পাহাৰৰ পাদদেশত মূলতঃ খিলঞ্জীয়া ভূমিপুত্ৰ আদিবাসী তথা আমাৰ অনুসূচিত জনজাতিক লৈ মূলতঃ অন্যান্য সকলো জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে লোক একত্ৰিত হৈ আজি স্মৰণ কৰিলোঁ আমি বিৰচা মুণ্ডাক। লগতে আমি পোনপটীয়াকৈ সংযুক্ত হ'লোঁ ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ এই কেন্দ্ৰীয় অনুষ্ঠানৰ সৈতে আমি তেখেতৰ কথা শুনিলোঁ। गुजरात के राज्यपाल आचार्य देवव्रत जी, श्रीमान भूपेंद्र भाई पटेल,